নমস্কাৰ এই কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰো তোমালোক ভালে আছা নিশ্চয় আজি আমি অসমৰ সম্পদৰ তৃতীয়টি অংশ পঢ়িব ওলাইছো ছাত্ৰ-ছাত্ৰীসকল এটো অংশত কি পঢ়িম চাও আহা এটো অংশত আমি আমাৰ অসমৰ খনিজ সম্পদৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল আমি বনজ সম্পদৰ বিষয়ে আলোচনা কৰিছিলো তোমালোকৰ নিশ্চয় মনত আছে এই বনজ সম্পদৰ প্ৰতি আমি কেনেকৈ সংবেদনশীল হ'ব লাগিব আৰু তাৰ সংৰক্ষণৰ কাৰণে আমি কি ব্যৱস্থা হাতত তুলিব ল'ব লাগিব তাৰ বিষয়ে আমি আলোচনা কৰিছিলো আজি আমি এইটো অংশত আমাৰ অসমত পোৱা যিবোৰ খনিজ সম্পদ সেই খনিজ সম্পদৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম আৰু পঢ়িম এটো আমাৰ খনিজ সম্পদবিলাক ক'ত ক'ত পোৱা যায় ঠিক আছে আহা পাঠৰ মাজলৈ যাও ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানা যে অসমত বিভিন্ন ধৰণৰ খনিজ সম্পদ পোৱা যায় ঠিক আছে প্ৰাকৃতিকভাৱে আমাৰ অসমখন সম্পদৰ ক্ষেত্ৰত যথেষ্ট সহযোগী হয় ঠিক আছে গতিকে আমাৰ অসমত কি খনিজ সম্পদ পোৱা যায় আমি চাও আহা আমাৰ অসমত কয়লা খাৰুৱা তেল প্ৰাকৃতিক গেছ চুনশিল চিনেমেনাইট এছবেষ্টাছ এইবিলাক খনিজ সম্পদ আমাৰ পোৱা যায় গতিকে এনেকুৱা ধৰণৰ বহু ধৰণৰ খনিজ সম্পদ আমাৰ অসমত পোৱা যায় ভাৰতৰ প্ৰথম স্থানত য'ত 1890 চনতে ব্ৰিটিছে ডিগবৈত খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল গতিকে 1890 চনত যেতিয়া ব্ৰিটিছ শাসন চলি আছিল তেতিয়াই গম পাইছিলে যে আমাৰ অসমত ভূগৰ্ভৰ তলত কি আছে খাৰুৱা তেল আছে তেওঁলোকে এটো আৱিষ্কাৰ কৰাৰ পিছত তাতে কি বহাইছিলে তেল শোধনাগাৰ বহাইছিলে আৰু জোৰ পৰা আমি এতিয়াও তেল পাই আছো হয় নে নহয় বৰ্তমান তেলৰ পুঙৰ পৰা খাৰুৱা তেল খনন কৰা হয় এই যিবিলাক তেলৰ পুং আছে এই তেলৰ পুঙৰ পৰা এতিয়াও খাৰুৱা তেল উলাই থকা হৈছে খনন কৰা হৈছে গতিকে ক'ত ক'ত আছে নাহৰকটীয়া হুগ্ৰীজান মৰাণ ৰুদ্ৰসাগৰ গেলেকী বৰহুলা লুকুৱা দিহিং উপত্যকা আদি পুঙৰ পৰা কি হৈ আছে আমাৰ খাৰুৱা তেল উলাই আছে ঠিক আছে আৰু এই খাৰুৱা তেল উলিয়াই আমাৰ যিবিলাক তেল শোধনাগাৰ আছে তাতে তেলবিলাক শোধন কৰা হয় খাৰুৱা তেলৰ উপৰিও এই কূপবোৰৰ পৰা প্ৰাকৃতিক গেছও ওলোৱা হয় গতিকে প্ৰাকৃতিক গেছও আমাৰ এই কূপবিলাকৰ পৰা আমি পাওঁ ঠিক আছে প্ৰাকৃতিক গেছ মানে তোমালোকে জানাই নহয় আমাৰ যে ৰান্ধনীশালত ব্যৱহাৰ কৰো গেছ চিলিণ্ডাৰৰ ভিতৰত আমাৰ কি গেছ থাকে হেয়াই হৈছে প্ৰাকৃতিক গেছ ঠিক আছে এলপিজি খাৰুৱা তেলৰ অনুসন্ধান আৰু উদ্ঘাটনত নিয়োজিত সংস্থানসমূহ কি এতিয়া এই খাৰুৱা তেলবিলাকৰ বিষয়ে কোনে অনুসন্ধান কৰে এই অনুসন্ধান কৰা আৰু যিবিলাকে উদ্ঘাটনত নিয়োজিত সংস্থানসমূহৰ বিষয়ে তোমালোকে শুনিয়ে থাকা সেই অনুষ্ঠানসমূহৰ নাম কি সেই প্ৰতিষ্ঠানবিলাকৰ নাম হৈছে ONGC অইল ঠিক আছে ONGCৰ যেটো আমাৰ ফুল ফৰ্ম হয় প্ৰকৃত সম্পূৰ্ণ নামটো হৈছে অইল এণ্ড নেচাৰেল গেছ কমিশ্যন আৰু অইলৰ ফুল ফৰ্ম হৈছে অইল ইণ্ডিয়া লিমিটেড ঠিক আছে ৰাজ্যত উৎপাদিত খাৰুৱা তেল হ'ল ডিগবৈ নুনমাটি বঙাইগাঁৱত থকা শোধনাগাৰত আংশিকভাৱে শোধন কৰা হয় গতিকে যিমানবিলাক উৎপাদিত আমাৰ খাৰুৱা তেল আছে যিবিলাক আমি তেলৰ পুঙৰ পৰা পাওঁ সেই তেলৰ পুঙৰ পৰা পোৱা তেলসমূহ ক'ত ক'ত শোধন কৰা হয় ডিগবৈ নুনমাটি বঙাইগাঁৱত থকা তেল শোধনাগাৰবিলাকত আংশিকভাৱে কি কৰা হয় শোধন কৰা হয় ঠিক আছে তাৰ পিছত নুমলীগড়তো শোধন কৰা হয় ঠিক আছে নুমলীগড়ৰ যেটো তেল শোধনাগাৰ আছে তাতেও আমাৰ এই তেলবিলাক শোধন কৰা হয় মাটিৰ পৰা ওলোৱা তেলবিলাক শোধন কৰিহে আমি ব্যৱহাৰৰ যোগ্য হয় বাকি থকাখিনি পাইপলাইনৰ জৰিয়তে অসমৰ বাহিৰলৈ পৰিবহণ কৰা হয় আৰু বাকি যিমানবিলাক তেল আছে য'ত আমি শোধন কৰিব নোৱাৰো হেবিলাক বাহিৰা যিবোৰ শোধনাগাৰ আছে তালে পৰিবহণ কৰা হয় পঠাই দিয়া হয় শোধন কৰিবৰ কাৰণে ঠিক আছে খাৰুৱা তেলৰ পৰা অসম চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰে তাৰ মানে কি কৈছে এই যিবিলাক আমাৰ ইয়াতে উৎপাদিত খাৰুৱা তেল এই উৎপাদিত খাৰুৱা তেল শোধন কৰাৰ ফলত আমাৰ ইয়াতে বহু ধৰণৰ সুবিধা হৈছে তাৰ মানে এই খাৰুৱা তেলৰ পৰা আমি ৰাজহ পাইছো আমাৰ অসম চৰকাৰে ৰাজহ পায় গতিকে এই সম্পদটোৱে আমাক অসমখনক চহকী কৰি তুলিছে ঠিক আছে
আনহাতে বৃহৎ পৰিমাণৰ প্ৰাকৃতিক গেছৰ ব্যৱহাৰ এতিয়াও হোৱা নাই তাৰমানে কি কৈছে যিমান বিলাক আমাৰ প্ৰাকৃতিক গেছ আছে যদিও আমাৰ খনিজ সম্পদৰ ভিতৰত খাৰুৱা তেলবিলাক আমাৰ তেল শোধনাগাৰত শোধন কৰা হৈছে কিন্তু তাৰ লগতে আমি কি কৈছিলো প্ৰাকৃতিক গেছ কিছুমান ওলাই এই প্ৰাকৃতিক গেছবিলাক কিন্তু ইমান উপযুক্ত পৰিমাণে এতিয়াও ইয়াক ব্যৱহাৰযোগ্য কৰি তুলিব পৰা নাই ইয়াৰ কাৰণ হৈছে হেনেকুৱা উদ্যোগ এতিয়ালৈকে স্থাপন কৰিছে যদিও ইমানখিনি প্ৰাকৃতিক গেছ ব্যৱহাৰৰ কাৰণে তেওঁলোকে উপযোগী কৰিব পৰা নাই গতিকে তোমালোকে গম পাইছাই চাগে ডিব্ৰুগড়ৰ লেপেটকটাত বেছি বছৰ আগতে নহয় BCPL নামৰ এটা প্ৰাকৃতিক গেছৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত সহায় কৰিব পাৰি আছে ঠিক আছে তোমালোকে গম পাবা যে কেতিয়াবা যদি তোমালোকে ডিব্ৰুগড় চহৰলৈ যোৱা তেতিয়া হে ডিব্ৰুগড়ৰ ঠিক লেপেটকটাত ব্ৰহ্মপুত্ৰ গ্ৰেছ কেকাৰ এণ্ড পলিমাৰ ইণ্ডাষ্ট্ৰিজ বুলি পলিমাৰ ইণ্ডাষ্ট্ৰিজ লিমিটেড BCPL হেনেকুৱা এটা উদ্যোগ গঢ়ি উঠিছে ঠিক আছে হেতু উদ্যোগে কি কৰিছে আমাৰ যিবিলাক প্ৰাকৃতিক গেছ আছে হে প্ৰাকৃতিক গেছবিলাক তেওঁলোকে আমাৰ কাৰণে ব্যৱহাৰ উপযোগী কৰিবৰ কাৰণে চেষ্টা কৰি আছে ঠিক আছে তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত ভিত্তি কৰি কেইবাটাও আনুষংগিক উদ্যোগ আছে ঠিক আছে হ'ব বৃহৎ সংখ্যক উদ্যোগৰ বৃদ্ধিৰ যথেষ্ট পৰিসৰ আছে গতিকে আমাৰ ইয়াতে দেখা পাইছো খনিজ সম্পদৰ বিতৰণটো ধুনিয়াকে মানচিত্ৰত দেখুৱা হৈছে তোমালোকে দেখাই পাইছা এইখন এখন অসমৰ মানচিত্ৰ হয় উমৰাংচু তাৰ পিছত দিলাই ঠিক আছে হিলভাটা গেলেকি লকুৱা মৰাণ ৰুদ্ৰসাগৰ নাহৰকটীয়া মাৰ্ঘেৰিটা বিশেষকে আপাৰ আসামৰ ফালে মানে উজনি অসমৰ ফালে আৰু আমাৰ এখিনি ঠিক কাৰ্বি আংলং জেগাৰ ফালে সেই কাৰ্বি আংলং জিলাৰ কাষত এই জেগাবিলাক আছে গতিকে এফালে দেখা পাইছো মাকুম ডিগবৈ লেখাপানী আৰু মাৰ্ঘেৰিটা আৰু লিডুত আমাৰ খনিজ সম্পদৰ প্ৰয়োভৰ বেছি আছে গতিকে হেবিলাক ঠাইত আমি খনিজ সম্পদ বেছিকে পাও ঠিক আছে অসমৰ মানচিত্ৰত আমি ধৰিব পাৰিছো গতিকে ইয়াতে ধুনিয়াকে দেখা গৈছে যে এনেকুৱা ধৰণৰ এই যেটো ষ্টাৰ মাৰ্ক আছে ইয়াতে আমাৰ কি পায় চুনখিল পায় আৰু ইয়াতে আমাৰ যেটো এটো আছে তাতে আমাৰ কয়লা পায় হিলভেটাত আমাৰ কয়লা পায় আৰু এইবিলাক ঠাইত আমাৰ খাৰুৱা তেল বিলাক পায় খাৰুৱা তেল মানে পেট্ৰলিয়াম পায় বা ডিজেল পায় হেবিলাক খাৰুৱা তেল আমাৰ ইয়াৰে ভূগৰ্ভৰ তলৰ পৰা আমি পাই আহিছো ঠিক আছে এতিয়া আমি কি পাও কয়লা আমি পাও অসমৰ কয়লাৰ উৎপত্তি ইমান পুৰণি নহয় গতিকে তৃতীয় পৰ্যায়ৰ আৰু হেহে গুণগত মান ইমান ভাল নহয় গতিকে কয়লাৰ উৎপত্তি ইমান পুৰণি নহয় তাৰ মানে ইমান পুৰণি নোহোৱাৰ কাৰণে ইয়াৰ পৰ্যায়টো তৃতীয় পৰ্যায় একদম নতুন পৰ্যায় নহয় প্ৰথম পৰ্যায় নহয় ঠিক আছে উচ্চ অসমৰ মাকুম লিডু মাৰ্ঘেৰিটা জয়পুৰ নাফুক নাগিনিমৰা আদি ঠাইত এনে ধৰণৰ কয়লা পোৱা যায় গতিকে আমাৰ যিবিলাক উজনি অসম আছে উজনি অসমৰ ঠাইবিলাকৰ নাম দিয়া আছে মাকুম লিডু মাৰ্ঘেৰিটা জয়পুৰ নাফিক নাগনিমৰা আদিত এনে কয়লা আমি পাওঁ উচ্চ মানৰ গাণ্ডৱানা কয়লা কম পৰিমাণে কাৰ্বি পাহাৰৰ কয়লাজানত হিলভেটা লংলৈ হিঙিমাৰিত পোৱা যায় গতিকে আমি গম পাইছিলো কাৰ্বি আংলং জিলাত কাৰ্বি পাহাৰত তাতে কি পোৱা যায় যেটো কয়লাৰ নাম কি কৈছে গাণ্ডৱানা এটা কয়লাৰ বিধ হয় প্ৰকাৰ হয় এই কয়লাৰ প্ৰকাৰটো ইয়াতে ক'ত পোৱা যায় আমাৰ এই উচ্চ মানৰ কয়লাৰ প্ৰকাৰটো আমাৰ কাৰ্বি পাহাৰৰ হিলভেটা লংলৈ আৰু হিঙিমাৰিত পোৱা যায় ঠিক আছে এই কয়লাৰ পৰা ৰাজ্যখনে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে যিহেতু ইয়াতে খনন কাৰ্যৰ জৰিয়তে কয়লা পোৱা যায় এই ঠাইখনিত এই জিলাখনত আমাৰ কি হৈছে বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে কোনো ঠাইত মুকলি জাতিৰ খননৰ বৈজ্ঞানিক কৌশলে পৰিবেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে কিন্তু কি হৈছে জানানে যিহেতু এইবিলাক মুকলিভাৱে খনন কাৰ্য চলি আছে হেবিলাকৰ কাৰণে প্ৰাকৃতিকভাৱে বিভিন্ন ধৰণৰ অসুবিধা আহি পৰিছে ঠিক আছে
যেহেতু খনন কাৰ্য কৰিলে আমাৰ বহু ধৰণৰ অসুবিধা আহিব পাৰে আমি যেহেতু ভূমিখিনিক আমি কি কৰো দিগদাৰ দিও হয়নে নহয় ভূমিক যেতিয়া আমি খান্দো তেতিয়া হেতু অলপমান হলেও ভূমিখিনি ক্ষয় যায় গতিকে সেই ভূমি ক্ষয়ৰ কাৰণে তাতে প্ৰাকৃতিক আমাৰ কি হৈছে পৰিবেশৰ প্ৰতি ভাবুকি আহি পৰিছে ঠিক আছে গতিকে আমাৰ ইয়াতে আৰু এটা বস্তু পায় হেতু হৈছে চুনশিল বা লাইমষ্টোন অসমত চুনশিল প্ৰধানকৈ ডিমা হাছাও জিলাৰ উমৰাংচু অঞ্চলত আমি পাওঁ গতিকে চুনশিল ক'ত পায় চুনশিলৰ পৰা কি হয় চুনশিলৰ পৰা আমি বিভিন্ন ধৰণৰ সিমেন্ট বনাব পাৰো হয়নে নহয় কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই অঞ্চলতো চুনশিল পোৱা যায় ঠিক আছে এই চুনশিলসমূহ মূলতঃ বুকাজান সিমেন্ট কাৰখানাত ব্যৱহাৰ কৰা হয় গতিকে বুকাজানত কি আছে সিমেন্ট কাৰখানা আছে এই সিমেন্ট কাৰখানাত এই আমাৰ উমৰাংচু আৰু কয়লাজান আৰু দিলাইৰ পৰা আমাৰ কি পোৱা যায় আমাৰ চুনশিল পোৱা যায় চুনশিল বিলাক আনি আমাৰ সিমেন্ট ফেক্টৰী যত বুকাজানত আছে তাতে সিমেন্ট প্ৰস্তুত কৰা হয় ঠিক আছে কাৰ্বি আংলং জিলাৰ কিছুমান ঠাইত সিলিমেনাইট আৰু চিনামাটিও পোৱা যায় গতিকে সিলিমেনাইট আৰু চিনামাটি ক'ত পোৱা যায় কাৰ্বি আংলং জিলাৰ কিছুমান ঠাইত গতিকে সিলিমেনাইট হৈছে আমাৰ এটা খনিজ সম্পদ ঠিক আছে খাৰুৱা তেল শোধন কৰি পেট্ৰল কেৰাচিন ডিজেল গেছলিন পেৰাফিন বিটুমিন আদি পোৱা যায় গতিকে এই খাৰুৱা তেল বিলাক যে থাকে এই খাৰুৱা তেল বিলাক আমি শোধন কৰি পেলাই বিভিন্ন ধৰণৰ তেল বা দ্ৰব্য পাও এইবিলাক হৈছে ধৰা তোমালোকৰ পেট্ৰল ডিজেল কেৰাচিন হয়নে আৰু আমি পাওঁ গেছলিন ক'ত ব্যৱহাৰ হয় বিমান চলিবৰ কাৰণে আমাক গেছলিন তেল ব্যৱহাৰ হয় ঠিক আছে পেট্ৰল ডিজেলৰ কথাটো তোমালোকে জানাই পেট্ৰল ডিজেল আমাৰ গাড়ী বিলাকত লাগে হয়নে কেৰাচিন আমি ব্যৱহাৰ কৰো হয়নে গতিকে এইবিলাক আমাৰ খাৰুৱা তেলৰ পৰা শোধন কৰাৰ ফলতহে আমি পাওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল খাৰুৱা তেলৰ অন্যান্য পৰোক্ষ উৎপাদনবিলাক হৈছে প্লাষ্টিক তাৰ পিছত কৃত্ৰিম ৰবৰ পলিয়েষ্টাৰ কাপোৰ ঔষধ আৰু প্ৰসাধন সামগ্ৰী গতিকে প্লাষ্টিক বনাবৰ কাৰণে আমাৰ খাৰুৱা তেল পৰোক্ষভাৱে ব্যৱহাৰ কৰা হয় কৃত্ৰিম ৰবৰ বনাবৰ কাৰণে আমাৰ কি কৰে খাৰুৱা তেল ব্যৱহাৰ কৰা হয় পলিয়েষ্টাৰ কাপোৰবিলাক আমাৰ খাৰুৱা তেল ব্যৱহাৰ কৰিয়ে বনোৱা হয় তাৰ উপৰি ঔষধতো আমাৰ এই খাৰুৱা তেলবিলাক ব্যৱহৃত হয় তাৰ পিছত আমাৰ যিবিলাক প্ৰসাধন সামগ্ৰী আছে প্ৰসাধন সামগ্ৰী যেনে আমি ধৰা মুখত ঘঁহা ক্ৰীম এইবিলাকৰ ক্ষেত্ৰতো আমাৰ খাৰুৱা তেল ব্যৱহাৰ কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল দুটামান প্ৰশ্ন চাওঁ আহা এবাৰ অসমত দেশত কয়লা খনি পায় অসমত বহু ঠাইতে কয়লা খনি আছে গতিকে মই ইয়াতে তোমালোকৰ এটা অপচন লিখি দিছো লিডু আৰু আছে মাকুম হয়নে মাৰ্ঘেৰিটা এনেকে বহুত ঠাইতে আমাৰ কয়লা খনি আছে হয়নে ঠিক আছে আৰু এইবিলাকৰ পৰা কয়লা খনন কৰি আছে ঠিক আছে দ্বিতীয় প্ৰশ্নটো চাওঁ হা BCPL ক'ত আছে BCPL হৈছে আমাৰ ব্ৰহ্মপুত্ৰ গেছ কেকাৰ এণ্ড পলিমাৰ লিমিটেড গতিকে এইটো হৈছে আমাৰ প্ৰাকৃতিক যিবিলাক গেছ আছে সেইবিলাকক ব্যৱহাৰ উপযোগী কৰিবৰ কাৰণে আমাৰ এই BCPL উদ্যোগে যথেষ্ট অৰিহণা যোগাই আছে এই উদ্যোগটো আছে আমাৰ ডিব্ৰুগড়ৰ লেপেটকটাত ঠিক আছে লেপেটকটাত আমাৰ ডিব্ৰুগড়ৰ লেপেটকটাত ক'ত আছে BCPL উদ্যোগটো স্থাপন কৰা হৈছে গতিকে আমাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা কাৰ্বি আংলং জিলাত চিনামাটি পোৱা যায় গতিকে কাৰ্বি আংলং জিলাত চিনামাটি পোৱা যায় নে যায় কাৰ্বি আংলং জিলাত চিনামাটি পোৱা যায় ইয়াৰ উত্তৰটো হৈছে শুদ্ধ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজি আমি খনিজ সম্পদৰ বিষয়ে গম পালো আৰু এই খনিজ সম্পদসমূহ ক'ত পায় আমাৰ অসমৰ কোনবিলাক ঠাইত পায় সেইবিলাকৰ বিষয়ে আলোচনা কৰিলো অহা অংশত আকৌ লগ পাম ধন্যবাদ